হেল্ল' বন্ধুসকল, পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি সকলোৱে গভীৰ অপেক্ষাৰে ৰৈ থকা এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। হয়, আপোনালোকে নিশ্চয় ঠিকেই শুনিছে। আমি সকলোৱে গভীৰ অপেক্ষাৰে ৰৈ আছিলোঁ যে অসম পুলিচ আৰু তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ খবৰ কি হ'ব, কেতিয়া হ'ব। মোকো পাৰ্চনেলি বহুতো বন্ধু বান্ধৱীয়ে মেছেজ কৰিছিল যে দাদা গ্ৰেড 3 গ্ৰেড 4 আমি অনলাইন এপ্লিকেশ্যন কৰিলোঁ, এতিয়া কেতিয়া তাৰ ৰিটাৰ্ণ এক্সাম হ'ব তাৰ বিষয়ে সবিশেষ জনাব। আজি ফাইনেলি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে তাৰ ওপৰত এটা বৃহৎ ঘোষণা কৰিলে। শুনি নিশ্চয় সকলোৰে ভালে লাগিব। মুখ্যমন্ত্ৰী মহোদয়ে আজি এই ভিডিঅ'টোত কি ক'লে আমি সকলোবোৰ তেখেতৰ বক্তব্যটো শুনিম বাৰু। তেখেতে আৰু নতুন এটা ঘোষণা কৰিলে যে যিদৰে বিগত বৰ্ষত প্ৰতিশ্ৰুতি মতে 1 লাখ নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিলে, চাকৰি দিলে, ঠিক তেনেকৈ এই বছৰতো তেওঁ প্ৰতিশ্ৰুতি লৈছে যে 50,000 নতুন তেওঁ চাকৰি দিব। সেই 50,000 ভিতৰত অসম পুলিচৰ বহুকেইটা পোষ্ট থাকিব, গ্ৰেড 3 গ্ৰেড 4 থাকিব। গোটেইখিনি কথা বিতংভাৱে তেওঁৰ ভিডিঅ'টোৰ পৰা আমি স্পষ্টকৈ জানিব পাৰিম। তেখেতে এই ভিডিঅ'টোত কোৱা মতে অহা জুলাই মাহত যি অসম পুলিচৰ যিমানকেইটা বিভাগ আছে সকলোৰ কাৰণে ৰানিংটো ষ্টাৰ্ট হ'ব, দৌৰ হ'ব। গতিকে যিসকলে বন্ধু বান্ধৱীয়ে কি কৰি আছে তাৰ কাৰণে অসম পুলিচৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰি আছে, অনুশীলন কৰি আছে, তেওঁলোকে ষ্টাৰ্ট কৰি থাকিব পাৰে। তেওঁলোকে যাতে নিৰাশ নহয় বা তেওঁলোকৰ যি অনুশীলন সেইটো কমাই নিদিয়ে, কাৰণ আমি জানো যে প্ৰতিটো পোষ্টৰ এগেইনষ্টত বহুকেইটা কেণ্ডিডেট আহি যায়। যদি ধৰা হওক 1000 যদি আপোনাৰ অসম পুলিচত পোষ্ট ওলায়, তাত আপোনাৰ ৰানিঙৰ কাৰণে বহুত হাজাৰ কেণ্ডিডেট আহি যাব। গতিকে সকলোৰ পৰা নিজে চিলেক্ট হ'বৰ কাৰণে কিবা নহয় কিবা এটা বেছি কৰিব লাগিব। গতিকে নিজৰ চেষ্টা এৰি নিদিব, চেষ্টা কৰি থাকক। ঠিক তেনেকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ তেখেতে ক'লে যে ছেপ্টেম্বৰ মাহত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাখিনি হ'ব। গতিকে আমাৰ হাতত বেছি সময় নাই, যি 2-3 মাহ সময় আছে। এই সময়খিনিত আমি জানো যে ইয়াৰ চিলেবাছটো এটা বিশাল চিলেবাছ হয়। গতিকে আমি ওপৰে চাই পঢ়ি পৰীক্ষাটো দিব যাম বুলি ভাবি নাথাকিব। যদি যিসকল বন্ধু বান্ধৱী ইয়াৰ চিলেবাছ পোৱা নাই, মই মোৰ এই চেনেলৰ প্লে'লিষ্টত গৈও চাব পাৰে। তাত মই কমপ্লিট গ্ৰেড 3 বা গ্ৰেড 4ৰ ছেপাৰেটকৈ চিলেবাছ ডিটেইলছ দি থৈ দিছোঁ। আৰু যদি নাচায় তেনেহ'লে মই ডিছক্ৰিপশ্যনত তাৰ লিংকটো দি থৈ দিছোঁ, তাত গৈও চিলেবাছটো চাব পাৰে। কাৰণ চিলেবাছ ৱাইজ আপোনালোকে চিলেবাছ ফ'ল' কৰি কিনে প্ৰিপেৰেশ্যন কৰি যাব। আৰু প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত কি হয়, অৱহেলা নকৰিব। মেথছ, ৰিজনিং, GK, এছামিছি যিয়েই নহওক গোটেইখিনি চিৰিয়েলি চাই যাব। আৰু এই চেনেলটোৰ জৰিয়তে গ্ৰেড 3 গ্ৰেড 4 বা অসম পুলিচ সকলোৰে চিলেবাছ ৱাইজ প্ৰতিটো টপিকৰ ওপৰত চিৰিয়েলি ভিডিঅ'বোৰ দি থকা হৈছে। গতিকে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব, চেনেলটো সঁহাৰি জনাব, কণ্টিনিউ কণ্টেণ্টবিলাক পাই থাকিব। স্পেচিয়েলি মেথছ আৰু ৰিজনিঙৰ ক্ষেত্ৰত শ্বৰ্ট ট্ৰিকৰ সহায়ত অতি সহজভাৱে কেনেদৰে আমি মেথছবোৰ 0ৰ পৰা হিৰ' লেভেললৈ কৰিব পাৰোঁ সকলোবোৰ বুজাই দিয়া হৈছে। কণ্টিনিউ চিলেবাছ ৱাইজ টপিক ৱাইজ ভিডিঅ'বোৰ প্ৰভাইড কৰি থকা হৈছে। গতিকে পুৰণি ভিডিঅ'বোৰ পাবলৈ আৰু নতুন কণ্টেণ্টবোৰ পাবলৈ চেনেলটোৰ সৈতে জড়িত হৈ থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক আমি এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে আজি কি ঘোষণা কৰিলে তাক ভালকৈ শুনো। আজি মই ইয়াতে ঘোষণা কৰিছোঁ যে মই 1 লাখ চাকৰি দিয়া হৈ গ'ল। এই বছৰত মই আৰু 50,000 নতুন চাকৰি দিম। 50,000 কামাণ্ডোৰ পোষ্ট ওলাব, পুলিচৰ পোষ্ট ওলাব, 3rd গ্ৰেড 4th গ্ৰেড চবৰ পোষ্ট ওলাব। জুলাই মাহত পুলিচৰ দৌৰা হ'ব। জুলাই অলপ গৰম থাকিব, তথাপিতো তহঁতে দৌৰিব লাগিব। হ'ব পাৰিবি নাই? ৰেডি? ৰাতিপুৱা দৌৰি আছ? ঠিক আছে। জুলাই মাহত পুলিচৰ পোষ্ট আহিব, অলপ পোষ্ট বঢ়াই দিব কৈছে, অলপ বঢ়াই দিব। হ'ব। ছেপ্টেম্বৰ অক্টোবৰ মাহত 3rd গ্ৰেড 4th গ্ৰেডৰ ইণ্টাৰভিউ হ'ব। আৰু এনেকে এই বছৰটোত মই আৰু 50,000 ল'ৰা ছোৱালীক চাকৰি দিম।
আগতে 1 লাখ দিয়া হৈ গ'ল, এতিয়া আৰু 50,000 ল'ৰা ছোৱালীক আমি চাকৰি দিম।